আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীয়ে বিগত সময়ছোৱা যথেষ্টখিনি এখন বিকশিত অসমৰ নিৰ্মাণেৰে কাম কৰি গৈছে আৰু আমি পুনৰ ৰাইজৰ ওচৰলৈ আহিছোঁ কিছু সংকল্প লৈ। এইবাৰ আমি 2026ত আমাৰ সংকল্প হৈছে যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, শ্ৰীমন্ত মাধৱদেৱ গুৰুজনা আৰু চাওলুং চুকাফাৰ আদৰ্শৰে এখন অসম গঢ়া। আৰু আপোনালোকে দেখিছে যে কংগ্ৰেছে বৰ অসম গঢ়িম বুলি কৈছে, সেইখন বৰ অসমত কোন থাকিব? সেই কথাখিনি আমি আপোনালোকক বিনম্ৰভাৱে ক'ব বিচাৰিছোঁ। আমাৰ অসমখন হ'ল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ, মাধৱদেৱৰ গুৰুজনাৰ আৰু চাওলুং চুকাফাৰ বৰ অসম, যি সাতৰাজ সামৰি একৰাজ কৰিম বুলি কৈছিল। আমি কেৱল এই কথাখিনি মুখেৰে কোৱা নাই, এই সংকল্প আমি এই কাৰণে লৈছোঁ যে বিগত সময়ছোৱা এই কথাখিনি বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি NDA সমৰ্থিত চৰকাৰখনে কাম কৰি গৈছে। প্ৰথমতে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি জন্মভূমি বৰদোৱা স্থান, সেই বৰদোৱা স্থানত 165 বিঘা মাটি অবৈধ দখলৰ পৰা উদ্ধাৰ কৰা হ'ল আৰু সেই স্থলত আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 300 কোটি টকীয়া এক ভব্য এটা প্ৰকল্প নিৰ্মাণ কৰা হৈছে আৰু যি প্ৰকল্পই গুৰুজনাক আমাৰ বিশ্বগুৰু ৰূপে স্থাপনা কৰাৰ যি আমাৰ স্বাভিমানী অসমীয়াৰ যিটো ইচ্ছা আছিলে, সপোন আছিল, সেই সপোন আমি বাস্তৱত ৰূপায়িত কৰি সেইখিনি দেখুৱাই দিছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে এই সংকল্প লৈয়ে কাম কৰিব বিচাৰিছে। দ্বিতীয়তে মাধৱ গুৰুৰ কথা কৈছোঁ। মাধৱ গুৰুৰ নামতো এটা সুন্দৰ প্ৰকল্প ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণ কৰিছে, য'ত প্ৰকৃতাৰ্থত গুৰুজনাক, আধ্যাত্মিক গুৰুজনাক আমি সন্মান দিছোঁ। আৰু চাওলুং চুকাফা যিয়ে গুৰুজনাক তেখেতে সাতৰাজ সামৰি একৰাজ কৰিছিল আৰু তেনেকুৱা এখন অসম, খিলঞ্জীয়াৰ অসম গঢ়িবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী সংকল্পবদ্ধ। চাওলুং চুকাফাই সাতৰাজ সামৰি একৰাজ কৰিছিল আৰু আপোনালোকে দেখিলে যে এতিয়া আমাৰ চৰকাৰখনে বিগত সময়ছোৱা প্ৰায় 1,20,000 বিঘা ভূমি অবৈধ লোকৰ দখলৰ পৰা আজি উদ্ধাৰ কৰিছে। আৰু আমি সংকল্পবদ্ধ যে আহিব লগা সময়ছোৱা অসমত প্ৰায় 10 লাখ বিঘাৰো বেছি ভূমি আছে, প্ৰায় 9 লাখ বিঘামান ভূমি আছে। সেই ভূমিখিনি উদ্ধাৰ কৰাৰ আমাৰ সংকল্প আৰু এখন খিলঞ্জীয়াৰ অসম, যি অসমত খিলঞ্জীয়া মানুহৰ আধিপত্য থাকিব। কংগ্ৰেছ দলে কোনখন অসমৰ কথা কৈছে আমি নাজানো, কিন্তু সেইখন অসমত দেখিছোঁ যে অবৈধ লোকৰ দপদপনি, যি মিয়া বুলি কৈছোঁ, যে সেইসকলৰ দপদপনি আৰু সেইসকলে আপোনালোকে দেখিছে যে আমাৰ বজাৰসমূহ আজি আমাৰ হাতৰ পৰা সেইসকল ব্যক্তিৰ ওচৰলৈ গৈছে, আমাৰ পথাৰসমূহ সেইসকল ব্যক্তিৰ ওচৰলৈ গৈছে। আৰু আজি যদি আপোনালোকে জনসংখ্যা অসমৰ চাই, আজি সিদিনাখন এজন ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰি পেলাই কি কৈছিল যে আমি উজনি অসমৰ শিৱসাগৰ জিলা আমি ধুবুৰীলৈ সম্প্ৰসাৰিত কৰিম। তেওঁলোকৰ উদ্দেশ্য লক্ষ্য কি আমাৰ সকলোৱে দেখিছে, যে তেখেতসকলে কেৱল ক্ষমতাৰ কাৰণে আমাৰ খিলঞ্জীয়া অসমখনক, যিখন চাওলুং চুকাফাই গঢ়ি থৈ যোৱা, আজি 500 বছৰ আগত শংকৰ গুৰুৱে গঢ়ি থৈ যোৱা নামঘৰ কেন্দ্ৰিক সমাজখন আজি বৰ অসমৰ নামত তেওঁলোকে কি কৰিব বিচাৰিছে। আজি আমি যদি জনসংখ্যাৰ কথা আমি চাওঁ, যে আমাৰ আজি ৰাজ্যখনত আজি লাহে লাহে আমাৰ যিবিলাক এটা সময়ত সংখ্যাগুৰুৰ আধিপত্য আছিল, সেই জিলাবিলাকতো আজি লাহে লাহে সংখ্যালঘিষ্ঠ হ'বলৈ গৈছে। এটা উদাহৰণ আপোনালোকক দেখুৱাইছোঁ, এটা সৰু উদাহৰণ, যে আমাৰ গোলাঘাট জিলা আজি উৰিয়াম ঘাটত আমি ক'ব নোৱাৰাকে 10,000 বিঘা ভূমি অবৈধ মানুহৰ দখললৈ গৈছিলে, য'ত তেওঁলোকে তামোল পাণ গছ চুপাৰী ব্যৱসায় কৰিছিলে, অবৈধ ব্যৱসায় কৰিছিলে। গোলাঘাট সমষ্টিৰ আমাৰ মেৰাপানীৰ নেঘেৰিবিল অঞ্চলতো আমি দেখিলোঁ যে 100 বিঘা মাটি তেওঁলোকে সেই অঞ্চলত তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰি লগে লগে গৈ পেলাই বজাৰ পথাৰ যিবিলাক আছিলে সেইবিলাকো ক'ব নোৱাৰাকে একাংশ তেনেকুৱা ধৰণৰ অবৈধভাৱে বসবাস কৰা লোকৰ হাতলৈ গৈছিল। গতিকে আমি ভাৰতীয় জনতা পাৰ্টি, আমি অসমৰ ৰাইজৰ প্ৰতি আমি দায়বদ্ধ যে আমি সংকল্প পুনৰবাৰ দৃঢ়তাৰে লৈছোঁ
যে অহা নিৰ্বাচনত আমি গুৰুজনাৰ আদৰ্শেৰে, শংকৰ গুৰুৰ আদৰ্শেৰে, মাধৱ গুৰুৰ আদৰ্শেৰে আৰু চাওলুং চুকাফাৰ আদৰ্শেৰে আমি আগন্তুক দিনছোৱা আমি কাম কৰি যাম।